প্ৰথম বাক্যটো আছে Socrates was dash the prison. এতিয়া ইয়াতে কোনটো ভাৰ্ব শুদ্ধ হ'ব বহুৱাব লাগে একদম সহজ কথা মই এটা ট্ৰিক্স আপোনালোকক শিকাইছো যে যদিহে was বা were বা এনেকুৱা বি ভাৰ্ব এটা থাকি পেলাই আমাক এইখিনি এটা মেইন ভাৰ্ব বহুৱাবলৈ দিয়ে তেতিয়াহ'লে আমি সেইটো ডাইৰেক্টলি কি কৰিম past participle ফৰ্মত বহুৱাই দিম অৰ্থাৎ ভাৰ্বৰ থাৰ্ড ফৰ্মত বহুৱাম ভাৰ্বৰ থাৰ্ড ফৰ্মত কিয় বহুৱাম কাৰণ এনেকুৱা বাক্যবিলাক সাধাৰণতে থাকে পেছিভ ভইচত থাকে মানে যদিহে ইয়াত এটা বি ভাৰ্ব দিয়া হৈ থাকে খালি বাক্যটো অৰ্থৰ লগত চাই ল'ব ভালকৈ এতিয়া ইয়াত অৰ্থটো কি কৈছে Socrates was dash to prison মানে Socratesক প্ৰিজনলৈ লৈ যোৱা হৈছিল মানে জেললৈ লৈ যোৱা হৈছিল গতিকে জেললৈ তেওঁক কোনোবাই লৈ যাব লাগিব গতিকে সেইকাৰণে was কি হ'ব taken সেইকাৰণে এইটো পেছিভ ভইচত আছে এক নম্বৰ বাক্যটো দুই নম্বৰ বাক্যটো কি কৈছে I dash him since his boyhood অৰ্থাৎ মই ল'ৰাটোক কেতিয়াৰ পৰা চিনি পাওঁ তাৰ ল'ৰালি কালৰ পৰাই তাক মই চিনি পাওঁ since আমি এটা কথা জানো যে টেন্সত since থাকি পেলাই যদি পিছত সময় বুজা ৱৰ্ড থাকে বা সময় বুজা শব্দ এটা ইয়াত ব্যৱহাৰ হয় তেতিয়াহ'লে সাধাৰণতে সেই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কৰিব লাগে কিন্তু যিহেতু ইয়াত no ভাৰ্ব দিয়া হৈছে no ভাৰ্বৰ লগত ing ব্যৱহাৰ নহয় কিহৰ কাৰণে নহয় সেইটো কৈছো এইবোৰ হৈছে কিছুমান ফিলিংছ মই এটা কাৰোবাক চিনি পাওঁ কাৰোবাক মই লাইক কৰো কাৰোবাক মই লভ কৰো লভিং লাইকিং এনেকুৱা ধৰণৰ ৱৰ্ড ব্যৱহাৰ নহয় কিহৰ কাৰণে নহয় কাৰণ সেইবিলাক হৈছে আমাৰ কিছু অনুভৱ গতিকে অনুভৱ বা তেনেকুৱা ধৰণৰ কথা এতিয়া ধৰক মই ল'ৰাটোক চিনি পাওঁ সেইটো এটা একচন ভাৰ্ব নহয় সেইকাৰণে একচন ভাৰ্ব নোহোৱাৰ কাৰণে এইটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কৰিলে আমাৰ ভুল হ'ব গতিকে এইটো আমি কিহলৈ লৈ যাব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ লৈ যাব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ লৈ যাবলৈ হ'লে আমাক কি দিব লাগিব আই পিছত আমি হেভ আহিব আৰু মেইন ভাৰ্বটো কি হ'ব past participle ৰূপত হ'ব গতিকে অপচন চি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে the sky is dark মানে কি হৈছে sky is dark আন্ধাৰ হৈ আহিছে আকাশখন আন্ধাৰ হৈ আহিছে গতিকে আমি এইটো এটা সম্ভাৱনা বাক্য আমি কওঁ কি যে আকাশখন আন্ধাৰ হৈ আহিছে গতিকে কিছু সময়ৰ পিছত কি হ'ব পাৰে বৰষুণ দিব পাৰে গতিকে বৰষুণটো কেতিয়া দিব পিছত দিব ভৱিষ্যতে দিব গতিকে ভৱিষ্যতে দিব গতিকে ইটৰ লগত কি হ'ব will সেইকাৰণে আমি এই বাক্যটো কি দিম it will rain নেক্সট বাক্যটোৱে কি কৈছে I dash a new pen if you give me 10 rupees যদি তুমি মোক 10 টকা দিয়া তেতিয়াহ'লে মই কি দিম এটা নতুন পেন কিনিম বুলি কৈছে ল'ৰাটোৱে ধৰক মাকক কৈছে যে তুমি যদি মোক 10 টকা এটা দিয়া তেতিয়াহ'লে মই নতুন পেন এটা কিনিম এতিয়া নতুন পেনটো কিনিব কেতিয়া যেতিয়া মাকে পইচা দিব তেতিয়াহে কিনিব মানে নতুন পেন কিনা কামটো কেতিয়া কৰিব ফিউচাৰত কৰিব গতিকে সেইকাৰণে আমি ইয়াত কি দিব লাগিব I shall buy নেক্সট বাক্যটো দিয়া আছে she failed because he dash work hard কি নকৰিলে she failed তাই কি কৰিছিলে failed হ'ল মানে পৰীক্ষাত ফেইল কৰিলে কিহৰ কাৰণে ফেইল কৰিলে তাই কি নকৰিলে work hard নকৰিলে কঠোৰ পৰিশ্ৰম নকৰিলে পৰীক্ষাত ফেইল কেতিয়া নকৰিলে আগতেই নকৰিলে গতিকে এইটো কি হ'ব past tenseত থাকিব সেইকাৰণে আমি ইয়াত কি হ'ব does not do not has not এইবিলাক ব্যৱহাৰ নহ'ব কি ব্যৱহাৰ হ'ব did not she did not work hard নেক্সট বাক্যটো if থকা বাক্য if you dash hungry you can eat যদি তুমি কি হৈ আছা ভোকাতুৰ হৈ আছা বা তোমাৰ যদি ভোক লাগি আছে তেতিয়াহ'লে কি কৰিব কৈছা you can eat তুমি তেতিয়াহ'লে খাব পাৰা গতিকে কি হ'ব if you কি are if you are কাৰণ you লগত was নহয় আৰু এইটো past tenseত নাই were নহয় been টো নহয় গতিকে কি হ'ব if you are hungry যদি তুমি ভোকাতুৰ হৈ আছা এই মুহূৰ্তত কথাটো কৈছো প্ৰেজেন্ট টেন্সত আছে নেক্সট বাক্যটো এইটো এটা দিয়া হৈছে কি land that does not grow anything এইটো আচলতে এটা শব্দত প্ৰকাশ কৰা ইয়াতে fertile দিয়া আছে barren দিয়া আছে dry দিয়া আছে desert দিয়া আছে আৰু ইয়াৰ শুদ্ধটো হৈছে barren এনেকুৱা ধৰণৰ আপোনালোকে চাওক যিমানখিনি পাৰে one word substitution বিলাক চাই যাব এটা শব্দত প্ৰকাশ কৰা সেই তাৰ পৰা দুটা বা তিনটা হয়তো আহি যাব পাৰে দুটা তিনটা নাহিলেও এটা কিন্তু আহিবই one word substitution আৰু আমাৰ ইউটিউব ভিডিঅ'ত one word substitution বুলি আপোনালোকৰ এটা চেপ্টাৰে দিয়া আছে সেইটো ভিডিঅ'টো চাব নেক্সট প্ৰশ্নটোত কি দিয়া আছে I got মই লাভ কৰিছিলো dash help from my mother than my father মানে মাকতকৈ দেউতাকৰ পৰা বেছি সহায় লাভ কৰাৰ কথা কৈছে এটা সহায়টো হৈছে এটা আনকাউন্টেবল নাউন গতিকে ইয়াত আমি কি দিম বহুত সহায় লাভ কৰিছে বুলি কৈছে বহুত বুজা বাক্য ইয়াত মাছ আছে মেনি আছে মোৰ আছে most আছে এইবিলাকটো ব্যৱহাৰ নহয় ইহঁত দুটাৰ ভিতৰত এটা ব্যৱহাৰ হ'ব মাছ নহলে মেনি এটা মেনিটো ব্যৱহাৰ এই কাৰণেই নহয় কাৰণ মাছটো হৈছে এটা আনকাউন্টেবল নাউন হোৱাৰ লগে লগে আমি ইয়াতে মাছহে ব্যৱহাৰ কৰিম পিছৰ বাক্যতে কি বুজাইছে he does not trust best friends he has এটা আপোনাৰ যিমানজন বন্ধু আছে আপোনাৰ যেনিবা 100 জনেই বন্ধু নাথাকক আপুনি সকলোৰ ওপৰতটো নিৰ্ভৰ কৰিব নোৱাৰে কৰিব জানো গতিকে এইটো কি হ'ব he does not trust কি হ'ব best friends he has মনত ৰাখিব
এনেকৈ যদি এটা বাক্য দি পেলাই পিছত আকৌ এটা বাক্যাংশ দি দিয়ে তেতিয়াহ'লে তাত সদায় দি থকা হেৰিটোৱে ব্যৱহাৰ হ'ব অৰ্থাৎ দি ফিউ হ'ব বাক্যতে কি বুজাইছে হি ডাজ নট ট্ৰাষ্ট দ্য ফিউ ফ্ৰেণ্ডছ সি তাৰ বন্ধু যিমানখিনি আছে কাকোকেই কি নকৰে বিশ্বাস নকৰে যি আছে সেইখিনি কথা যেতিয়া কোৱা হ'ব তেতিয়া সদায় দি ফিউ আৰু আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত দি লিটুলে ব্যৱহাৰ হ'ব 11 নম্বৰ কুৱেশ্যনত দিয়া আছে যে কেন ইউ লেণ্ড মি ডেছ বুকছ এতিয়া আমি এইটো টেটত আহি যোৱা কুৱেশ্যন আমি কি কৰিলো কেন ইউ লেণ্ড মি কাৰোবাক কিবা বস্তু ধাৰলৈ বিচাৰিলে গোটেই সোপা বিচাৰিম জানো গোটেই সোপাটো নিবিচাৰো কি বুলি ক'ম কেন ইউ লেণ্ড মি ডেছ বুকছ মোক কেইখনমান কিতাপ তুমি ধাৰলৈ দিব পাৰিবা নেকি গতিকে সেইকাৰণে আমি কি দিম ইয়াত এ ফিউ দিম চিম্পল কথা নেক্সট বাক্যটো 12 নম্বৰ প্ৰশ্নটো চাওক আই ৰিচিভড মানে কি মই লাভ কৰিছিলো কি লাভ কৰিছিলো এনকাৰেজমেন্ট মানে হৈছে উৎসাহ মই বহুত উৎসাহ লাভ কৰিছিলো কাৰ পৰা লাভ কৰিছিলো ফ্ৰম মাই পেৰেণ্টছ সেই বহুতটো বুজাবলৈ মেনি বা মাছ আমি ব্যৱহাৰ কৰিম এতিয়া মেনি ব্যৱহাৰ ইয়াত এই কাৰণেই নকৰো কাৰণ এনকাৰেজমেন্ট বা উৎসাহ কথাবিলাক উৎসাহটো হৈছে এটা আনকাউন্টেবল নাউন গতিকে আনকাউন্টেবল নাউনৰ আগত আমি কি ব্যৱহাৰ কৰিম মাছ নেক্সট কুৱেশ্যনটো দিয়া হৈছে এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব কি বুলি কোৱা হৈছে দা পাৰ্টি কনচিষ্ট দেছ 20 মেম্বাৰ্ছ মানে এটা পাৰ্টি এটা সংগঠনটো কেইজন মানুহ লগ হৈ গঠন হৈছে 20 মেম্বাৰ্ছ 20 জন মানুহ লগ হৈ গঠন হৈছে এটা প্ৰিপজিচনৰ কথা আছে কনচিষ্টৰ লগত সাধাৰণতে দুটা প্ৰিপজিচন ব্যৱহাৰ হয় এটা হৈছে কনচিষ্ট অফ এটা হৈছে কনচিষ্ট ইন কনচিষ্ট অফ কেতিয়া ব্যৱহাৰ হয় কনচিষ্ট অফ এ গঠন হোৱা বা গঠিত হোৱা বুজায় আৰু কনচিষ্ট ইন কেতিয়া হ'ব কনচিষ্ট ইন হ'ব নিহিত থকা বা অন্তৰ্নিহিত থকা বস্তুটো বুজায় গতিকে ইয়াত কি হ'ব শুদ্ধ উত্তৰ অফ the party consists of 20 এবাৰ আমি দুটামান ভয়েস আলোচনা কৰিব বিচাৰিছো প্ৰথমটো দিয়া আছে the man kills a snake এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত দিয়া বাক্য এটা একদম সিম্পল হয় আমি কি কৰিলো আমি প্ৰথমতে অবজেক্টটোক সাবজেক্টলৈ লৈ আহিলো গতিকে ইয়াত অবজেক্ট আছিলে a snake আমি কি কৰিলো সাবজেক্ট হিচাপে লৈ আহিলো যেহেতু এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য সেই কাৰণে a snakeৰ পিছত কি আহিব am is are is আহিব তাৰ পিছৰ কামটো হল আমি মেইন ভাৰ্বটোক পাষ্ট পাৰ্টিচিপল ৰূপত কৰিব লাগে গতিকে মেইন ভাৰ্বক আমি পাষ্ট পাৰ্টিচিপল ৰূপত কৰিলো কি হ'ব killed তাৰ পিছতে আমি বাই দিব লাগে তাৰ পিছত কি হ'ব এই যেটো সাবজেক্ট আছিলে সেই সাবজেক্টটো ইয়াত অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব সেই কাৰণে আমি ইয়াত dam টো দি দিলো নেক্সট একেবাৰে এটো উজু টেন্সটো বেলেগ খালি ৰাজু has done the work হয়নে এটো ইয়াত দা ওয়ার্কটো হ'ব কি দা ওয়ার্কটো প্ৰথমতে আহিব দা ওয়ার্ক তাৰ পিছত আহিব has তাৰ পিছত যদি পেসিভ ভয়েস কৰিবলগীয়া হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটাক যেতিয়া আমি পেসিভ কৰো তেতিয়ালে হেজৰ পিছত আমি কি দিম বা হেভৰ পিছত আমি কি দিম বিন ব্যৱহাৰ কৰিম বাক্যটো আমি কৰিয়ে থৈছো আপোনালোকৰ বাবে এইটো দা ওয়ার্ক কি হ'ব has been done by ৰাজু নেক্সট বাক্যটো দিয়া আছে she is reading english grammar হয়নে এটো কিহত আছে এটো বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াসত থাকক বা যি টেন্সতে থাকক আমি ৰুল মতে এটা কৰি গলো ইংৰাজী গ্ৰামাৰ হয় নহয় ইংলিশ গ্ৰামাৰ ইজ এতিয়া চাওক যদি আইএনজি থকা বাক্য থাকে তেতিয়াহলে আইএনজি টোক আমি কেনেকৈ বহাব লাগে বিং দিব লাগে তাৰ ঠাইত বি এটা দি তাত আইএনজি টো ব্যৱহাৰ কৰিব লাগে তাৰ পিছত যেটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম ৰিডৰ আৰু থাৰ্ড ফৰ্ম ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম গুটেকিটা একেই হয় সেইকাৰণে ৰিডে হৈ থাকিলে তাৰ পিছত কি হ'ব বাই তাৰ পিছতে সি টো হৈ যাব কি হার নেক্সট বাক্যটা কোৱা আছে এটো সবেই জানে এটো কৈ থৈ আছে মই দেখুৱাই দিছো আপোনালোকে চাই লওক পিছৰ বাক্যটো চাওক আৱাৰ প্ৰিন্সিপাল ডেলিভাৰ্ড এ স্পিচ টু দা নিউ কামাৰ মানে নতুনকৈ অহা সকলক আমাৰ প্ৰিন্সিপাল জনে কৈছে এটা ধুনীয়া মানে স্পিচ তেওঁলোকক প্ৰদান কৰিছে তেওঁলোকক উদ্দেশ্য কৰি প্ৰদান কৰিছে এটা এইটো কৰিবলৈ যাওঁতে বহুতে কি কৰিব এইটো টু দা নিউ কামাৰ দিব ধৰক আমি কেনেকৈ কৰিম চাওক এইটো প্ৰথম কি আহিব এ স্পিচ বহুতে এইটো ভুল কৰি দিব মানে আমাক এক্সামত এইটো বস্তু ডাইৰেক্ট কি কৰিবলৈ নিদিয়ে পেছিভলৈ নিবলৈ নিদিয়ে এইটো হয়তো দি দিব আপোনাক সেন্টেন্সত দিব গতিকে তাত কোনটো কাৰেক্ট সেন্টেন্স আমি হয়তো বাছিব লাগিব তেতিয়া বহুত হয়তো তাত প্ৰথমতে কিছুমানে টু দা নিউ কামাৰটো দি পেলাই হয়তো কৰি দিব পাৰে সেইটো আচলতে কৰিব নালাগে সেইটো ভুল হ'ব তেতিয়া এটা ইয়াত আমি অবজেক্টটো কেনেকৈ বাছি উলিয়াম সেইটো চাওক আৱাৰ প্ৰিন্সিপাল আমাৰ প্ৰিন্সিপালে ডেলিভাৰ্ড প্ৰদান কৰিছিলে দিছিলে কি দিছিলে এই স্পিচ এটা বক্তৃতা দিছিলে সেই যে কি দিছিলে বুলি প্ৰশ্নটো কৰোতে যে অবজেক্টটো ওলাই গল এই স্পিচ বুলি হেতুহে অবজেক্ট কাক দিছিলে কেতিয়া দিছিলে কি দিছিলে এইবিলাকক ইংৰাজীত আচলতে কেতিয়াবা কিছুমান টাইমিং ৱৰ্ড ব্যৱহাৰ হয় ভয়েসৰ ক্ষেত্ৰত বিশেষকৈ কেতিয়াবা কিছুমান কি হয় এনেকুৱা কমপ্লিমেন্ট বুলি কোৱা হয় সেই কমপ্লিমেন্ট বিলাক আচলতে য'ত থাকে সি তাৰ নিজৰ জেগাতে থাকে
তেতিয়াও কি সলনি হৈ নাযায় কেতিয়াবা আপোনালোকে বাক্য এটাত চাব yesterday পালে সেইটো yesterday-টো কে লাষ্টত আকৌ yesterday হিচাপে বহি থাকিব ঠিক আছে গতিকে এইটো বাক্যটো কেনেকৈ কৰিলো চাওক a speech was delivered by our principal কাক দিছিলে to the newcomer next দিয়া আছে যদিহে আমাক ভইচটোত যদি প্ৰশ্নবোধক চিন দি দিয়ে একো ভয় কৰিবলগীয়া কথা নাই do you read the story বুলি দি দিলে বাক্যটো হয়নে এটা আপুনি সাধুটো পঢ়িলে নেকি বুজিছে এতিয়া এই বাক্যটোত do টো নাই বুলি ভাবি লওক প্ৰথম কথা do টো নাই বুলি ভাবি পেলাই you read the story যদি আমাক প্ৰকৃততে দিলেহেঁতেন আমি তেতিয়া কেনেকৈ কৰিলোহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন প্ৰথমতে the story-টো লৈ আহিলোহেঁতেন হয় নে নহয় the story তাৰপিছত কি দিলোহেঁতেন is read by you দিলোহেঁতেন সেই বাক্যটোকে একেটা বস্তুকে কি কৰিব is টো প্ৰথমে লৈ আহিব এইটো is টো প্ৰথমতে লৈ আহিব হয়নে is টো প্ৰথমতে লৈ আহিলো তাৰপৰা is টোৰ পিছত যিটো অবজেক্ট আমাৰ আছিলে সেই অবজেক্টটো দি দিলো দি দিয়াৰ পিছত মেইন যিটো ভাৰ্ব তাক আমি পাষ্টত লিখিলো তাৰপৰা আমাৰ নিয়ম মতে by দিব লাগে by পিছতে কি দিব লাগে you দিব লাগে এনেকৈ কৰি দিলেই হ'ল গতিকে যদি মানে ইন্টাৰগেটিভ সেন্টেন্স এটা আহে তেতিয়া আমি তাক আমি এসাৰ্টিভ সেন্টেন্সলৈ কনভাৰ্ট কৰি পেলাই কৈ দিব লাগে তাৰপিছত আমি যিটো বি ভাৰ্ব থাকে সেই বি ভাৰ্বটো এনেকৈ আগলৈ লৈ আহিব লাগে ইমানটোৱে কাম মই এই বাক্যটো আকৌ এবাৰ লিখিও দেখাই দিওঁ দা ষ্টৰী হয় নহয় দা ষ্টৰী ইজ কি হ'ব read by কি you এই বস্তুটো কি কৰিলো চাওক এইটোত কি পৰিৱৰ্তন নহল এই ইজটোৰ ঠাইত এই ইজটো নি পেলাই আগত বহুৱাই দিলো যদি প্ৰশ্নবোধক চিন থাকে কিমানটোৱে কাম সিম্পল নেক্সট ইয়াৰ পিছৰটো আমি চাম এতিয়া ইয়াৰ পিছত কি দিয়া আছে নেক্সট দিয়া হৈছে কি এইটো সেই একেটাই কথা হা তেনেকৈ কৰিলেই হ'ল আপোনালোকে চাই লওক মই ইয়াত কৰি থৈছো ইজ দা লেটাৰ বিং ৰিটেন বাই কি হ'ব ইউ প্ৰশ্নবোধক থাকিলে এনেকৈ কৰিব লাগে will you help me এইটো একেই এইটো এটা প্ৰশ্নবোধক থকা বাক্যই হয় গতিকে কি দিলো shall I be helped by you এনেদৰে কৰিলো নেক্সট বাক্যটো কি দিছে হু থকা বাক্য কি কৰিব লাগে হু থকা বাক্যবিলাকৰ ক্ষেত্ৰত প্ৰথমতে by whom ব্যৱহাৰ কৰিব লাগে by whom ব্যৱহাৰ কৰাৰ পিছত কি কৰিব লাগে যিটো অবজেক্ট থাকে অবজেক্ট অনুসৰি মানে অবজেক্টটো যে আমি সাবজেক্ট কৰিম সেই অনুসৰি আমি বি ভাৰ্ব বহুৱাব লাগে তাৰ পিছত আমি অবজেক্টটো বহুৱাব লাগে তাৰ পিছত আমি মেইন ভাৰ্বটো past participle ৰূপত বহুৱাই কি দিব লাগিব যিটো থাকি যায় সেইটো দি দিব লাগিব মানে এইটো প্ৰথমতে আমি কি দিলো by whom দিলো যেহেতু দা কনসেপ্ট অফ জিৰো বুলি আছিলে গতিকে এইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুজাইছে সেইকাৰণে আৰু লগতে এইটো ডিসকভাৰ্ড মানে এইটো বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত আছে সেইকাৰণে আমি ইয়াত কি দিলো was টো বহুৱাই দিলো হয়নে by whom was কি হ'ব দা কনসেপ্ট অফ জিৰো আৰু যিটো মেইন ভাৰ্ব থাকিব নহয় একদম মেইন ভাৰ্বটো কি হ'ব লাষ্টত পাষ্ট পাৰ্টিচিপল বহুৱাই দিব লাগিব এতিয়া ইয়াত যেহেতু এইটো পাষ্ট পাৰ্টিচিপল হৈয়ে আছে গতিকে সেইকাৰণে সেম টু সেম ইয়াত বহি গৈছে এইটো এটা তেনেকুৱা বাক্যই হয় who will know the thief গতিকে আমি ইয়াত কি কৰিম who থকাৰ কাৰণে প্ৰথমতে by whom ব্যৱহাৰ কৰিম by whom ব্যৱহাৰ কৰাৰ পিছত যেহেতু বাক্যটো কিহত আছে ফিউচাৰ টেন্সত আছে গতিকে by whom ৰ পিছত আমি the thief টো চালো হয় নহয় the thief টো ইয়াত অবজেক্ট the thief ৰ লগত কি বহিব will বহিব নে shall বহিব the thief ৰ লগত কি বহিব the will বহিব সেইকাৰণে আমি বাক্যটো এনেদৰে কৰিলো by whom will the thief be known নেক্সট বাক্যটো চাওক যদি একদম সিম্পল এইটো একোৱে বিশেষ টান কথা নহয় যিমান ডাঙৰ যি বাক্যই নিদিয়ক লাগিলে যদি কোনোবা বাক্যত প্লিজ থাকে প্লিজ থাকি পেলাই যদিহে এনেকুৱা এটা বাক্য দি দিয়ে ধৰক প্লিজ সিং এ সং অনুগ্ৰহ কৰি গান এটা গোৱা তেতিয়া সেই প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেডটো বহুৱাই দিলে হ'ল বাকী ডোখৰ একো চেঞ্জে কৰিব নালাগে ক্লোজ দা ডোৰ এইটো হৈছে ইম্পেৰেটিভ সেন্টেন্সৰ এটা বাক্য ক্লোজ দা ডোৰ গতিকে ইম্পেৰেটিভ সেন্টেন্সৰ বাক্যবিলাকক আমি যদিহে ভইচ চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে প্ৰথমতে আমি লেট দিব লাগে লেট এটা দি ল'ব লাগে লেট দিয়াৰ পিছত যিটো হেৰি থাকিব অবজেক্ট থাকিব সেই অবজেক্টটোক আমি ইয়ালৈ লৈ গুচি আহিলো সাবজেক্ট হিচাপে তাৰপিছত বি বুলি দি অকল বি দি দিলে হ'ল তাৰপৰা মেইন ভাৰ্বটো খালি পাষ্ট পাৰ্টিচিপল ৰূপলৈ লৈ যাব লাগিব গতিকে কি হ'ব লেট দা উইন্ডো বি ক্লোজ উই মেড হিম কেপ্টেইন আমি কি কৰিলো তেওঁক কেপ্টেইন বনালো এই বাক্যটো হি ৱাজ মেড কেপ্টেইন এইটো এনেকৈ লিখিলো মানে বাই আছটো কেতিয়াবা এইটো এই কাৰণেই দিছো আপুনি এক্সামত কেতিয়াবা কি হ'ব অপচনত বাই আছ বুলি নেদেখিবও পাৰে মানে এইটো বাই আছ ব্যৱহাৰ নকৰাকৈ এইটো প্ৰেচিভ কৰিব পাৰি তাৰমানে এই বাক্যটো ঠিক আছে এতিয়া চাব উই মেড হিম কেপ্টেইন তাক কোনে বনালে আমি বনালো গতিকে ইয়াত আমি মেড বনালো হিম তেওঁক
কেপ্টেইন প্ৰনাউন সেইকাৰণে কেপ্টেইনটো চাওক কেপ্টেইনৰ জগতে থাকিলে বহুতে ইয়াত কি খেলি মেলি কৰি দিব কেপ্টেইনটোক মানে কি ক'ব সাবজেক্ট হিচাপে লৈ গুচি আহিব সেইকাৰণে এই বাক্যটো আপোনালোকলৈ আগবঢ়াই দিছো এই বাক্যটো যদি কেনেবাকে আহি যায় হনি ইজ সুইট হনি ইজ সুইট মৌ মিঠা তেতিয়া এইটোক আকৌ সুইট ইজ আমুক তামুক তেনেকে কৰিলে নহব ইয়াত এই বাক্যটো এনে ধৰণে কৰিব লাগিব এইবোৰ আচলতে ডিটেইল এক্সপ্লেনেশ্যন আছে আমি এইবোৰ পেইড কোৰ্চবিলাকত দি আছো কিন্তু ইয়াত আপোনালোকক এতিয়া গোটেইখিনি কৰিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে শ্বৰ্টকে কিছুমান দি দিছো এই বাক্যটো এনেকে কৰিব লাগে হনি ইজ সুইট when কি it is tasted নেক্সট বাক্যটো এইটো একটু সিম্পল বাক্য we can observe the matter হয় নহয় the matter can be observed by us এইটো এটা বাক্য ইয়াত থাকি গৈছিলে এইটো নিগেটিভত আছে নিগেটিভত যদি থাকে তেতিয়ানো কি কৰিম he does not drink coffee he কি নকৰে কফি ড্ৰিংক নকৰে মানে সি কফি বেয়া পায় ধৰক এতিয়া কি হ'ব কফিটো প্ৰথমতে আহিলে তাৰপৰা এইটো ইজ নট হিচাপে ব্যৱহাৰ হ'ল তাৰমানে বি ভাৰ্বৰ পিছতে নটটো ব্যৱহাৰ কৰিব লাগে সেইকাৰণে এই বাক্যটো দিয়া হৈছে তাৰপিছত মেইন ভাৰ্ব যিটো আছে তাক আমি কি কৰিলো পাষ্ট পাৰ্টিচিপল লিখিলো বাই দিলো তাৰপিছত সাবজেক্টটো অবজেক্টলৈ লৈ গলো নেক্সট এইটো বাক্য চাওক হি ট্ৰিটেড মি এজ দো আই ডেছ এ গড মানে সি মোক এনেকুৱা ধৰণে মানে আচৰণ কৰে বা ট্ৰিট কৰে যেন মই ভগৱান কিছুমানে ধৰক তেনেকে ভাবে নহয় এই আমুকক একদম ভগৱানৰ নিচিনা পূজে ধৰক তেনেকুৱা এতিয়া এইটো হৈছে এটা সম্ভাৱনা টাইপৰ বাক্য সম্ভাৱনা টাইপৰ বাক্য হলে কি হয় সাধাৰণতে আইৰ লগত আমি ৱাজ ব্যৱহাৰ কৰো ইয়াত এম আৰু চেলটো ব্যৱহাৰটো নহয় ৱাজ আৰু ৱেৰৰ ভিতৰতে ব্যৱহাৰ হ'ব কিন্তু যদি এনেকুৱা সম্ভাৱনা থকা বা ইফ থকা বাক্যৰ ক্ষেত্ৰতে হওক তেতিয়া কিন্তু আইৰ লগত কেতিয়াও ৱাজ দিব নালাগে তেতিয়া আইৰ লগত ৱেৰহে দিব লাগে নেক্সট বাক্যটো দিছে এইটো এটা মন কৰিবলগীয়া কথা আমি বহুতে গ্ৰামাৰত সৰু বহুত ভুল কৰে গ্ৰামাৰবোৰ বিশেষ টান নাহে খালি আমি কৰোতে ভুল হয় ওৱান অফ মিষ্টাৰ দাস চন মানে ইয়াত কি বুজাইছে মিষ্টাৰ দাসৰ যিমানবিলাক ল'ৰা আছে ধৰক মিষ্টাৰ দাসৰ 4টা ল'ৰা আছে সেই 4টা ল'ৰাৰ এজনৰ কথাহে বুজাইছে ইয়াত বহুতে ইয়াত কি দি দিব আৰ বুলি দি থৈ আহিব পৰীক্ষাত হয় নহয় কিন্তু সেইটো বুজোৱা নাই মিষ্টাৰ দাসৰ কি বুজাইছে ল'ৰাবিলাকৰ এজন গতিকে সেইকাৰণে ইয়াত আমি কি দিম ইজটোহে দিম নেক্সট বাক্য দিছে shows the correct answer একদম সিম্পল কথা ইয়াতে 4টা বাক্য দি দিছে আপোনালোকে আহিব কিছুমান বাক্য দি দিব বাক্য দি পেলাই ক'ৰবাত কিবা নহয় কিবা এটা তাত ভুল হৈ থাকিব এতিয়া আমি এই বাক্যকেইটা ক'তনো কি ভুল হৈ আছে চাওক ইয়াতে প্ৰথমটো দি দিলে yesterday প্ৰত্যেকতে আছে দেখিছেনে yesterday থকাৰ লগে লগে আমি গম পালো যে বাক্যটো past indefinite tense হ'ব গতিকে past indefinite tense এইটোতো নহয় এইটোও নহয় এইটোও নহল এইটোৱে হ'ল গতিকে অপচন এইটোৱে শুদ্ধ হয় নহয় I received your letter yesterday মই যোৱাকালি তোমাৰ চিঠিখন লাভ কৰিলো নেক্সট বাক্যটো কি আছে এইটো এটা মন কৰিবলগীয়া বাক্য আমাৰ ইৰৰ সেন্টেন্স আহিব পৰীক্ষাত ইৰৰ সেন্টেন্স আহে আপোনালোকে আগতে দেখিছে এটা ইৰৰ সেন্টেন্স বস্তুটো কি ইৰৰ সেন্টেন্সত এনেকে ধৰক 4টা পাৰ্ট দি দিব এটা বাক্যৰ কোনবা এটা নো ইৰৰ বুলিও লিখি দিব ধৰক এতিয়া কি কৰিব লাগিব তাৰ ভিতৰত আমি চাব লাগিব যে ইয়াত কোনোবা এটা ভুল হৈ আছে নেকি কোনটো পাৰ্ট ভুল হৈ আছে সেইটো চাবলৈ আমাক দিয়ে এতিয়া এই বাক্যটোত কি কৈছে I advised him মই তেওঁক এডভাইচ দিছিলো কি কৰিবলৈ to do কৰিবলৈ কি the work কামটো মই তেওঁক কামটো যিকোনো এটা কাম অংকই হওক বা ইংৰাজী গ্ৰামাৰৰ কিবা কাম এটাই হওক কথাত কুমাৰিবলৈ দিয়া হয় কিবা কাম এটা মই তেওঁক দিছিলো উপদেশ দিছিলো এতিয়া কথাটো শুনিব ইয়াত ভুলটো ক'ত আছে মই কৈছো ইয়াত ভুলটো আছে এইটোত কেলে ভুল হ'ল এডভাইচ যদি চি থাকে নহয় তেতিয়া গম পাব যে এইটো এডভাইচে পৰামৰ্শই বুজাইছে কিন্তু এইটো এডভাইচ হৈছে নাউন এনেকুৱা বাক্য আহে তাৰমানে পৰীক্ষাত নাউন আৰু এইটো এডভাইচ হৈছে কি ভাৰ্ব গতিকে ইয়াত বাক্যটোত যদি এছ থাকিলেহেঁতেন ইয়াত এছ থকাহেঁতেনে এইটো শুদ্ধ হলেহেঁতেন গতিকে এই বাক্যটোত এই পাৰ্টটো তাৰমানে কি হৈ আছে ভুল হৈ আছে নেক্সট বাক্যটোলৈ যাওঁ নেক্সট বাক্যটোত এইটো চিম্পল কথা এইটো ওৱান হু ইটছ এভৰিথিং ইজ কল্ড ওৱান হু তাৰমানে যি সকলো বস্তুবিলাক খায় চব বস্তু খায় সৰ্বভোজী বুলি কোৱা হয় এইটো প্ৰথম টাৰ্মটোৱে হ'ব ইয়াত শুদ্ধ উত্তৰ omnivorous নেক্সট বাক্যটো চাওক ইউ হেভ অনলি 3 months to complete the course তোমাৰ হাতত মাত্ৰ 3 মাহহে আছে কোৰ্সটো শেষ কৰিবৰ কাৰণে don't give dash now গতিকে কি কৈছো আমি কাবাক কৈ আছো যে তুমি পৰীক্ষা এবাৰ দিবা তোমাৰ কিন্তু পৰীক্ষালৈ বৰ বিশেষ সময় নাই গতিকে তুমি কিন্তু এতিয়া এৰি নিদিবা দেই লাগি থাকা কামটোত কিন্তু তুমি লাগি থাকা মানে কি এৰি নিদিবা তাৰমানে তুমি ত্যাগ নকৰিবা গতিকে ত্যাগ নকৰিবা বুলি যদি বুজোৱা হয় তেতিয়াহ'লে গিভৰ লগত কোনটো বস্তু দিব লাগিব ইয়াত থকা কোনটো বস্তু দিম গিভ কি দিম আপ গিভ আপ মানে হৈছে ত্যাগ কৰা
এনেকুৱা ধৰণৰ যিবিলাক আইডিয়মছ আছে সেইবিলাক আপোনালোকে চাব যিমানখিনি পাৰে আৰু বা আগতে চাইছে আইডিয়মছৰ ওপৰত কুৱেশ্যন আহিবই নেক্সট কুৱেশ্যনটো এইটো আমি ভইচ অলপ আগত বহুতখিনি শিকিলো এইটো আপোনালোকে এতিয়া চাগে নিজে কৰিব পাৰিবই হ'লেও মই কৈ দিছো কেন ইউ ট্ৰেন্সলেট ইট আমি কি কৰিম আমি প্ৰথমতে কেনেকৈ কৰিম চাই লওক ইউ কেন ট্ৰেন্সলেট ইট কৰি ল'ম ইয়াত তাৰপৰা এতিয়া আমাৰ হেৰিটো কি হৈ গ'ল অবজেক্টটো কি হৈ গ'ল ইট হৈ গ'ল গতিকে ইটটোক আমি লৈ আহিলো প্ৰথমতে ইট কেন বি কি হ'ব ইট কেন বি ট্ৰেন্সলেটেড মই লিখোতে হেৰি হৈ গৈছে আৰু ইমান লিখি থকা নাই আৰু দেই লিখোতে বেয়া হৈ যায় ইয়াত ইট কেন বি ট্ৰেন্সলেটেড কি হ'ব বাই ইউ এনেদৰে হ'ল এতিয়া মই অলপ আগত কি শিকাইছিলো যে যদিহে এনেকে ইন্টাৰগেটিভ সেন্টেন্সত থাকে তেতিয়া বি ভাৰ্বটোক আগলৈ লৈ আহিব লাগে গতিকে বি ভাৰ্বটোক আগলৈ লৈ আহিব লাগে মানে কি কেনটোক আগলৈ লৈ আহিব তেতিয়া কি হৈ যাব বাক্যটো কেন ইট বি ট্ৰেন্সলেটেড বাই ইউ তেনেকে হ'ব তেনেকে হলে কি হ'ব অপচন এটোৱে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো দিছে ডেছ ৱাটাৰ অফ ডেট ৰিভাৰ ইজ নট ফিট ফৰ ড্ৰিংকিং এইটো চিম্পল বাক্যই একেবাৰে সহজ কথা এইটো ডেছ ৱাটাৰ অফ ডেট ৰিভাৰ মানে সেই নদীখনৰ পানীখিনি নট ফিট ফৰ ড্ৰিংকিং খোৱাৰ কাৰণে উপযোগী নহয় গতিকে নদীখনক আমি বা সেই নদীখিনিৰ পানীখিনিক আমি কি কৰিছো নিৰ্দিষ্ট কৰি দেখুৱাইছো যেতিয়া যিকোনো এটা বস্তু নিৰ্দিষ্ট কৰি দেখুওৱা হ'ব তেতিয়া আৰ্টিকুল সদায় ডি ব্যৱহাৰ হয় সেইকাৰণে ইয়াতে ডি ব্যৱহাৰ হ'ব নেক্সট বাক্যটো দিছে হুৱেট ডেছ কাৰ্বহাইড্ৰেটছ ভিটামিনছ proteins and dietary fiber in our daily diet মানে এই ধৰক আমি যে কিবা কিবি খাওঁ ঘেঁহু খাওঁ আটা খাওঁ সেই আটাই মানে আমাৰ শৰীৰত কি বস্তু দিয়ে বুলি কৈছে কি বস্তু দিয়ে কাৰ্বহাইড্ৰেট ভিটামিন প্ৰটিন এই বস্তুবিলাক আমাৰ শৰীৰক যোগান ধৰে বুলি কৈছে এতিয়া কথাটো হ'ল ইয়াত শুদ্ধ অপচন কোনটো হ'ব কেতিয়াবা পৰীক্ষাত এনেকুৱা কিছুমান ৱৰ্ড দি দিয়ে মানে কোনটো ৱৰ্ড দিলে বাক্যটোৱে শুদ্ধ অৰ্থটো প্ৰকাশ কৰিব তাৰ কাৰণে আমি ইয়েলছ আছে হেজ আছে গিভছ আছে প্ৰভাইডছ আছে কিন্তু ইয়াত আমি কোনটো বাক্য দিম প্ৰভাইডছ দিম কাৰণ এই ক্ষেত্ৰত প্ৰভাইডছটো হ'ব ইয়াত শুদ্ধ উত্তৰ নেক্সট বাক্যটোলৈ যাওঁ এইটো এটা দিলো অথনি আমি এটা দিছিলো ইৰৰৰ এইটো এটা বাক্য দিয়া হৈছে ইৰৰৰ ইয়াত ইৰৰটো কোনটো হৈ আছে কি ইৰৰ হৈ আছে সেইটো চাব both the girls helped one another মানে প্ৰত্যেকজনী ছোৱালীয়ে ইজনী সিজনীক কি কৰে সহায় কৰে পৰীক্ষাতে হওক বা যিকোনো ক্ষেত্ৰতে হওক ওচৰতে দুজনী বান্ধৱী পৰি গ'ল এজনীয়ে অংক জানে এজনীয়ে ইংৰাজী জানে ইজনীয়ে সিজনীক অংক শিকাই দিলে ইজনীয়ে সিজনীক ইংৰাজী শিকাই দিলে মানে প্ৰত্যেকে সহায় কৰি দিলে গতিকে সেই কথাটো ইজনে সিজনক যে সহায় কৰিলে এইটো ইয়াতে লিখা আছে ওৱান আনাদাৰ কিন্তু সেইটো ওৱান আনাদাৰ বুলি নহয় সেইটো আমি দিব লাগিছিলে কি বুলি ইচ আদাৰ প্ৰত্যেকক ইজনে সিজনক গতিকে ইচ আদাৰটো হ'ব ইয়াত শুদ্ধ ইয়াত ওৱান আনাদাৰ দিয়াৰ কাৰণে এই চি অপচনটো ইয়াতে কি আছে ভুল হৈ আছে নেক্সট বাক্যটো কি ললো মিষ্টাৰ ফুকন has purchased new furnitures desk for his office room মিষ্টাৰ ফুকনে কি কৰিছিলে purchase মানে কিনিছিলে কি কিনিছিলে new furnitures কাৰ কাৰণে কিনিছিলে for his office roomৰ কাৰণে কিনিছিলে এতিয়া চাব furnitures বুলি যে ইয়াত দি দিলে furnituresটোত s টো ইয়াত ব্যৱহাৰ নহয় কিহৰ কাৰণে ব্যৱহাৰ নহয় ফাৰ্নিচাৰ বুলি কোৱাৰ লগে লগে আমি এটা বস্তু বুজি নলওঁ ফাৰ্নিচাৰ মানে হৈছে কি আচবাব গতিকে আচবাব বুলি ক'লে চকী টেবুল ডেস্ক এইবোৰ সব সোমাই যাব ইয়াতে ড্ৰেছিং আইনাৰ পৰা ধৰি বিছনা সব বস্তু ফাৰ্নিচাৰ বুলি কোৱা হয় একেলগে গতিকে ফাৰ্নিচাৰৰ প্লুৰেলটো সদায় ফাৰ্নিচাৰেই হয় তাত এছ এটা কেতিয়াও ব্যৱহাৰ কৰিবলগীয়া নাথাকে সেইকাৰণে এইটো অপচন ইয়াত ভুল হ'ব নেক্সট কুৱেশ্যনটো কি নেক্সট কুৱেশ্যনটো দিছে এভৰিৱান নোজ that the leopard is faster of all the animals এতিয়া এই বাক্যটোত কি হৈছে কোনটো ভুল হৈ আছে আপোনালোকে নিশ্চয় গম পালেই যে everyone knows প্ৰত্যেকেই জানে that the leopard is the faster সকলোতকৈ বেগত যোৱা প্ৰাণী হয় না বেগত যোৱা প্ৰাণী কাতকৈ অন্য প্ৰাণীতকৈ সেইকাৰণে এইটো কৰিবলৈ দিলে আমি of all the animals বুলি নকয় কি বুলি কয় any other animal বুলি কয় any other animal গতিকে any other দিয়াটো শুদ্ধ হতে গতিকে ইয়াত এই ডি পৰ্চনটো ইয়াত কি হৈ আছে ভুল হৈ আছে